নিগদতি সুত কথায় অনন্তৰে শুনা নৃপ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণ ৰসবে ইংগিত ৰাম দেখি বিমংগল আকুলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰি আদাৰ কাৰাজ। মোৰ বাপসকল আইসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দুখানি অভয় চৰণত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ গুৰুজনাৰ দুখানি অভয় চৰণত পৰৎপৰ পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তৰ দুখানি অভয় চৰণত ভকত সমস্তৰ চৰণত কৌটি কৌটি প্ৰণিপাত জনাই আজিৰ অনুষ্ঠান ভাগ প্ৰাৰম্ভণি কৰিবলৈ লোৱা হৈছে। আপোনাক সকলোৰে সহায় সহযোগিতা ভক্তিপূৰ্ণভাৱে আমি বিচাৰিলোঁ আৰু অনুষ্ঠান ভাগ আগুৱাই যোৱাত সকলোৰে সহযোগিতা কামনা কৰিলোঁ। লোকসকল, ভাৰতবৰ্ষত পঞ্চদশ শতিকাত যেতিয়া ভক্তি আন্দোলন আৰম্ভ হয়, সূচনা হয়, বিশেষভাৱে গুজৰাটৰ পৰা আৰম্ভ কৰি যি গুৰ্জৰ দেশৰ পৰা ভক্তিৰ যি বিশেষ পৰিক্ৰমাৰে সমগ্ৰ উত্তৰ ভাৰত, দক্ষিণ ভাৰত, আমাৰ উত্তৰ পূৰ্বাঞ্চলতে এনেকে সকলোতে ভক্তি কৰিব লাগে ভগৱানক, এনেকুৱা এটা ধাৰণাই সমস্ত লোককে মনত জাগ্ৰত কৰিলে আৰু সেই ভক্তি আন্দোলন তেনেধৰণে সূচনা হয়। আৰু এই ভক্তি আন্দোলনত ভাৰতবৰ্ষৰ সেই সময়ৰ যিসকল মনীষী পুৰুষ বা যিসকল গুৰুসকলে নেতৃত্ব লৈছিলে, আৰু তেওঁলোকে এটা কথা মন কৰিবলগীয়া যে গুৰুসকলে সেই ভক্তি আন্দোলনক সেই স্থানৰ ভৌগোলিক বিশ্লেষণ, তেওঁলোকৰ ভাষিক বিশ্লেষণ, তেখেতলোকৰ জীৱন ধাৰণ প্ৰণালী, তেখেতলোকৰ খাদ্যাভ্যাস, সকলোবিলাক চাই চিতি গুৰুসকলে নিজৰ নিজৰ প্ৰান্তত সহজলভ্য ব্যৱস্থাৰ দ্বাৰা কেনেকে তেওঁলোকে ভগৱানক বুজিব পাৰে তাৰে ব্যৱস্থা কৰি দিয়ে। আৰু এই ধৰণে ভক্তি কৰিবলৈ মানুহে আগবাঢ়িব। অসমৰ মানুহৰ কাৰণে সৌভাগ্যৰ বিষয় আছিলে কি যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নিচিনা, মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ নিচিনা বিচক্ষণ পুৰুষ এইখন অসমতেই জন্ম হৈছে। দামোদৰ দেৱৰ নিচিনা এগৰাকী প্ৰসিদ্ধ গুৰু এইখন অসমৰ প্ৰাপ্ত হৈছে। হৰিদেৱৰ নিচিনা এগৰাকী পূজ্যপাত গুৰু এইখন অসমতে মানুহে প্ৰাপ্তি কৰিছে। তদুপৰি চকুৰি ছজন আতা পুৰুষ, একদম মথুৰা দাস বুঢ়াটাৰ পৰা শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াটা, শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতা, শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষ প্ৰমুখ্যে, এই গোপাল আতা, এনেকে অনিৰুদ্ধ দেৱ প্ৰমুখ্যে এই আতা পুৰুষসকলৰ সবল নেতৃত্বত অসমতো ভক্তি আন্দোলন ভাগৱতৰ ভিত্তিত গঢ় লৈ উঠিছিলে। এই কথা আমি সকলোৱে জানো। সদুশেষত মহাপুৰুষ গুৰুজনাই গৈ এগৰাকী পৰম পৰাক্ৰমী আৰু শক্তিশালী ৰজা কোচ ৰজা নৰনাৰায়ণৰ আতিথ্যত বা পৃষ্ঠপোষকতাত মহাপুৰুষে তাত গৈ থাকিলে। শেহতীয়া তেওঁৰ সমগ্ৰ শেষৰ জীৱন। কোচ ৰজা নৰনাৰায়ণৰ
আদৰ সন্মান আৰু সৎকাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ যিখিনি বিশিষ্ট কৰ্ম সেইখিনি তাত তেওঁ সাধন কৰিছে। গুৰুচৰিত বা কিছুমান সাধু বাদ কিছুমান আছে এনেধৰণৰ যে এবাৰ বৰদোৱাত থাকোঁতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰলৈকে 3গৰাকী পৰিব্ৰাজক আহিলে। আৰু সেই পৰিব্ৰাজক 3গৰাকী গোটেই ভাৰতবৰ্ষ ঘূৰি ঘূৰি আহি যেতিয়া মহাপুৰুষৰ ওচৰ পালেহি, গুৰুজনাই সুধিলে যে তোমালোকেতো সমগ্ৰ ভাৰতবৰ্ষ ঘূৰিলা, যে ক'ত কেনেকুৱা দেখিলা, প্ৰজাবিলাক ক'ত কেনেকে আছে, এইটো মহাপুৰুষৰ তেওঁলোকক সোধা কথা। তেতিয়া পৰিব্ৰাজক 3জনে দুটা বিশেষ কথা মহাপুৰুষক বৰ্ণনা কৰিছে, যে আমি পৃথিৱীত এনেকুৱা এগৰাকী ৰজা দেখিলো, সেই ৰজাজনৰ ওচৰলৈকে সেই তেওঁলোকৰ প্ৰজা এজনে তেওঁলোকৰ ঘৰত এটা ৰবাব টেঙা প্ৰথমবাৰৰ কাৰণে গছত ডাঙৰ ৰবাব টেঙা এটা লাগিছে। সেই ৰবাব টেঙাটো তেওঁ অতি শ্ৰদ্ধাৰে ৰজাৰ ওচৰলৈকে লৈ গ'ল। একদম পাগুৰি মাৰি শিৰত তুলি সসন্মানে ৰজাৰ ওচৰলৈকে লৈ আহিল। আৰু ৰজাক যেতিয়া সেই ৰবাব টেঙাটো দিলে, ৰজাই ক'লে যে এইটো ৰবাব টেঙা কাটিব লাগে, কাটি এচাকল সমস্তকে বিলাই দিলে। তো এইমতে কাম কৰা হ'ল। আৰু ৰাণীৰ হাতত যেতিয়া এচাকল ৰবাব টেঙা দিলে, ৰাণীয়ে ৰবাব টেঙাটো হাতত লৈ কান্দিবলৈ আৰম্ভ কৰিলে, চিঞৰি। কি হ'ল সোধোতে ক'লে যে মোৰ ল'ৰাটোৱেতো এই ৰবাব টেঙা খাই খুব ভাল পাইছিলে। তাৰমানে ইতিমধ্যে ৰাণীৰ পুত্ৰ বিয়োগ হৈছে, ঢুকাইছে। সকলোৰে দুখ লাগি গ'ল, কথাটো হয়। এতিয়া ৰাণীক এতিয়া কেনেকে সন্তুষ্টি কৰা যায়? মানুহে তাতে উপদেশদাতাসকলে ৰজাক উপদেশ দিলে কি, যে যিজন মানুহে এই ৰবাব টেঙাটো লৈ আহিছিল, এই ৰবাব টেঙাৰ কেইটামান গুটি সেই মানুহজনৰ আঁচলত বান্ধি দি মানুহজনক জীৱনতে জ্বলাই দিব। তেওঁতো মৰিব, তেতিয়া মৃত্যুদণ্ড দিব লাগে। দিলে আৰু তেওঁ গৈ সেই স্বৰ্গত গৈ পেলাই সেই ৰবাব টেঙাৰ খেতি কৰিলে আকৌ ৰাণীৰ পুতেকো তাতে আছে, যিহেতু তাতে খাব আৰু। এইটো হ'ল সিদ্ধান্ত। কথা মতে কাম। এইটো এজন ৰজাৰ কাহিনী শংকৰদেৱৰ ওচৰত। বোলে আকৌ এজন ৰজাৰ কাহিনী কওঁ। বোলে কি? বোলে সেই ৰজাজনে তেল পেৰিবৰ কাৰণে এজন মানুহক, তেলী এজনক পইচা দিব। গতিকে ৰজাৰ তেল কিমান সাৱধানে পেৰিছে তেলীয়ে, আৰু নিৰ্দিষ্ট দিনত যিদিনাখন তেলীয়ে মানে তেলৰ টেকেলিটো লৈ ৰজাৰ ওচৰলৈ যাব ওলাইছে, সেইদিনাখন আকৌ আগদিনাখন বৰষুণ দিছে, ৰাস্তা ঘাটবোৰ পিছল। তেওঁ এডাল লাখুটি লৈছে, লাখুটিডালত খুপি মূৰত টেকেলিটো লৈ গৈ থাকোতে এঠাইত পিছল খাই পৰি টেকেলিটো ভাগি থাকিল। তেওঁ ৰজাক গৈ কান্দি গোচৰ দিলে, মহাৰাজ মোৰতো এনেকুৱা হ'ল, কি কৰা যাব? তেতিয়া মহাৰাজে ৰাজ্যৰ উপদেষ্টাসকলক সুধিলে কি কৰা যাব এখেতক। তেতিয়া উপদেষ্টাবিলাকে ক'লে যে এখেতে যিহেতু খুব যত্ন কৰি তেলখিনি আনিছিলে, কিন্তু দুৰ্ঘটনাবশতঃ তেওঁ পিছল খাই পৰি তেলখিনি তেওঁ পৰি ভাগি থাকিল টেকেলিত। গতিকে ৰাজকোষৰ পৰা পুনঃ তেওঁক ধন দিয়া যাওক, তেওঁ পুনঃ তেল পেৰি লৈ আহিব। কথা ৰজাই বোলে ঠিক আছে, দি দিয়া যাওক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে একেই ৰজা এজনৰ বিচাৰ কেনেকুৱা, তেওঁৰ মৰা পুত্ৰৰ কাৰণে এজন জীৱন্ত ব্যক্তিক জীৱনতে দাহ কৰিব পাৰে, আৰু এইজন ৰজাই তেওঁৰ ইমান ক্ষতি হোৱাৰ পিছতো পুনঃ তেওঁ মানৱীয় দৃষ্টিৰে তেওঁ পুনঃ তেল পেৰিবৰ কাৰণে টকা দিলে। তেতিয়া গুৰুজনাই সুধিলে যে এইজন কোন ৰজা বাৰু? তেতিয়া পৰিব্ৰাজকসকলে কৈছিলে যে এইজন কোচ ৰজা নৰনাৰায়ণ। তেতিয়া
এনেকুৱা সৎ ৰজা, এনেকুৱা বিদ্বান ৰজা। গুৰুজনাই সেইকাৰণে সিদ্ধান্ত ললে যে মই তেনেকুৱা এগৰাকী ৰজাৰ ওচৰলৈ যোৱা ভাল হ'ব। তেওঁ ভটিয়াই গৈছে আৰু সঁচাকৈ অত্যন্ত বিদ্বান। আপোনালোকে চাব যে যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কাৰ্যৰ ক্ষেত্ৰত দিলেতো বেছি হৈছেতো, কাৰ্যৰ ক্ষেত্ৰত যেতিয়া তেওঁ এই কিছুমান কুতৰ্কী পণ্ডিতে মহাপুৰুষৰ ওপৰত গোচৰ দিছিলে, তেতিয়া গুৰুজনাক কাঠগড়ত থিয় কৰাব লগা হৈছে, উপায় নাই। আৰু তেতিয়া গুৰুজনাই যেতিয়া ৰজা নৰনাৰায়ণৰ ৰাজসভালৈ গৈছিলে, তেতিয়া 9টা চিৰি বগাই খটখটি বগাই যেতিয়া যাবলগীয়া হৈছিল, তেতিয়া গুৰুজনাই সংস্কৃততে এটি স্তুতই লিখিছিল, ৰজাৰ ওচৰত গৈ মাতিছিলে। মধুদানৱ দাৰণ দেৱ বৰম্বৰ বাৰি জলূষণ চক্ৰধৰম ধৰণীধৰ ধারণ ধেয় পরম পরমার্থ বিদ্যা শুভনাশিকম কর সুরনিত সেদীপ ভূরি ভগং ভগভূষণ কর্ষিত পাদ যুগং যুগনায়ক নাগর বেশ ঋষিম ঋষিরাংশ বিধান শরীর সুসিম সুশি সামর বায়ু নিঃশব্দ তনুং তनु মধ্য দেহ सुवेश हनुम हनुमंत हरीश सहाय रतं रतरांग परायण शत्रुनतम नत बर्तुल स्थूल सुदीर्घ भुजं भुजगाधिप तल्प शयानमल अजरामर विग्रह विश्व गुरुं गुरु गोधन कामद कल्पतरुं तरुणीवन मोहन सर्व शुभम शुभमंगलदायक नील इभम इभ कुंभुज मुक्तिक माल्य वहं बहलर समिष्ट सर्व सहं सहजायति पद्म गलाक्ष सिदम सिदनंद विनोदन वेद विदम विदुषन्मन मंदन कोम्बु गलम गल शोभित कौस्तुभ भीम बलम बलभद्र सहोदर सत्य बपुं बहु निद्रित विश्व सुरार रिपुं रिपुजूथुप जूथुप दर्पहरं हरमौनि निकृष्ट पदार्थ परं परलोक सहाय सहस्र मुखं मुखरालि कुलाकुल माल्य सुखं सुखं मोक्षद दक्ष रमा रमणं मनसो परिमेय सहस्र प्रणम प्रणुतस्मिन् तस्मिन् तस्मि हरिं हरि वैरि हुताशन भद्र हरि किंकर शंकर ईश पदे पदमीश्वन गायति श्याम পদমিশন গায়তি সামৃতদে। এই 9টা পদ 9টা স্টেপত প্ৰত্যেকটো খটখটিত উঠিছিল, এটা এটা পদ মাতিছিল, প্ৰত্যেকটো খটখটিত উঠিছিল, এটা এটা পদ মাতিছিল। ৰজা নৰনাৰায়ণ নিজে এগৰাকী বৰিষ্ঠ সংস্কৃত পণ্ডিত আছিল, সেইকাৰণে ৰজাই তাৰ এক এক মৰ্মাৰ্থ উপলব্ধি কৰিছিল আৰু গুৰুজনাৰ পাণ্ডিত্যৰ প্ৰতি তেওঁ আকৃষ্ট হৈছিল আৰু তেওঁক এগৰাকী অন্যতম ৰত্ন হিচাপে তেওঁ ৰাজ্যত স্থান দিছিল। প্ৰভুসকল, এনেকুৱা এগৰাকী বিদ্যুৎ পুৰুষ, এনেকুৱা এগৰাকী প্ৰজ্ঞাৱান পুৰুষ, অসমীয়া জাতিসত্তাৰ মহাপুৰুষ হিচাপে তেওঁ নিৰ্ণীত হৈছিল। ভাষা সংস্কৃতি আমাৰ সকলোখিনি মহাপুৰুষে আমাক প্ৰদান কৰিছে, যাক লৈ আজি বিশ্ব দৰবাৰত আমি এটা জাতি হিচাপে নিজক পৰিচয় দিয়াব পাৰোঁ। গুৰুজনাই সকলো জাতি জনগোষ্ঠীকে এক কৰি পেলাই এখন বৰ অসমৰ ভেটি তেতিয়াই নিৰ্মাণ কৰিছিল। সেইকাৰণে গুৰুজনাৰ ধৰ্ম ব্যৱস্থাত কোনো জাতি জনগোষ্ঠীৰ প্ৰতি কোনো হীনমান্যতাৰ মনোবৃত্তি কেতিয়াও নাই। প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ সভ্যতা সংস্কৃতি, তেওঁলোকৰ ভাষা, তেওঁলোকৰ কৃষ্টি তেওঁলোকে বজাই ৰাখিও গুৰুজনাক গুৰু হিচাপে মানি শংকৰদেৱৰ ধৰ্ম ব্যৱস্থাত তেওঁলোকে থাকিব পাৰে, ইয়াত কোনো অসুবিধা নাই। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে ভাৰতবৰ্ষত আজি মহাৰাষ্ট্ৰলৈ যাওক, আজি দক্ষিণ ভাৰতলৈ যাওক, তেওঁলোকৰ একেটাই ব্যৱস্থাৰে তেওঁলোকে চলি থাকে। কিন্তু অসমত যিহেতু ভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, প্ৰত্যেকৰে নিজৰ নিজৰ পূজন ব্যৱস্থা আছে, প্ৰত্যেকৰে নিজৰ নিজৰ উপাসনা পদ্ধতি আছে, সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাগৱতকে ভেটি হিচাপে লৈ তেওঁ এটা উৎকৃষ্ট পন্থা মানৱ সমাজৰ কাৰণে প্ৰদান কৰিলে। তেওঁ সেই বুলি ক'লে, ওবা নৰলোক হৰি ভজিয়োক ধৰা এইটোক এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰবেশ। পৰবেশটো যিহেতু জৰা হৈ আহিলে, যিহেতু আমাৰ যিটো পৰবেশ সেইটো যিহেতু চৈতন্য নহয়, জৰা, এতেকে আমি সকলোৱে পৰম চৈতন্য ঈশ্বৰ পৰম ব্ৰহ্মক ভজিব লাগে। কেলে ভজিব লাগে?
যে পৰম ব্ৰহ্ম যি ঈশ্বৰ, যাক আমি উপাস্য ভগৱান হিচাপে ভজনা কৰো, তেওঁ আপোনাৰ মোৰ সকলোৰে ভিতৰতে বিদ্যমান হৈ এই শৰীৰটোক, জড় শৰীৰটোক চেতন প্ৰাপ্তি কৰি আছে। যিদিনাখনে এই শৰীৰটোৰ ভিতৰৰ পৰা ভগৱান গুচি যাব, সিদিনাখনে এই শৰীৰটোক পুনঃ জড় পদাৰ্থলৈ ৰূপান্তৰ হৈ যাব, পণ্য সামগ্ৰীলৈ, একদম পূৰ্ণ পণ্য সামগ্ৰী ৰূপান্তৰ হ'ব। মানুহে কাঠৰ লগত সমান কৰি পেলাই তেওঁ জ্বলাই দিয়ে, পঞ্চভূতত পুনঃ বিলীন কৰি দিয়ে।